বিক্ৰমৰ এইটো অমেন কনক্লেভ 5.0 যোৱা 4 বছৰ ধৰি আমি এইটো কৰি আছোঁ অসমৰ বিভিন্ন ঠাইত। আজিও আমি ইয়াতে নেটফিট R1 ফাউণ্ডেশ্যনৰ সহযোগত আমি এইটো কৰি আছোঁ। তো আজি প্ৰায় 250 লেডিজ যেনে ছাকচেছফুল লেডিজ যাৰ পৰা আমি অনুপ্ৰাণিত হ'ব পাৰোঁ এনেকুৱা আমাৰ ইয়াতে আহিছে আৰু তেওঁলোকে নিজৰ প্ৰচেষ্টাত বহুতখিনি কাম কৰি গৈ আছে। তেওঁলোকক আমি এটা সন্মান জনোৱা, তেওঁলোকক স্বীকৃতি জনোৱাৰ কাৰণেই আমাৰ এই পদক্ষেপ। আৰু আমি প্ৰতি বছৰ বন্দনা বৰুৱা মেমৰিয়েল ব্যতিক্ৰম লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড এটা দিওঁ। এইবাৰ আমি সুনীতি সোণোৱাল, তেখেত এজন প্ৰখ্যাত লেখক, আইনজীৱী আৰু তেখেত এজন সমাজসেৱক, এখেতক আমি সন্মান জনালোঁ। এইটো আমাৰ কাৰণে এটা পৰম সৌভাগ্যৰ কথা। লগতে শিক্ষাবিদ প্ৰফেচৰ ডক্টৰ সংগীতা ত্ৰিপাঠী আৰু সমাজসেৱক শামিমা আক্তাৰ আলী, এই দুজনক আমি সন্মান জনালোঁ। আৰু আমাৰ 3টা পেনেল ইয়াতে ডিছকাশ্যন হৈ আছে নাৰীৰ বিভিন্ন পদক্ষেপ লৈ তেওঁলোকৰ কেনেকুৱা আগুৱাই যাব লাগে। তাতে প্ৰায় 24জন পেনেলিষ্ট অংশ লৈ আছে। গোটেইটো মিলাই আমি ব্যতিক্ৰম পৰিয়াল যিটো বিশ্বাস কৰোঁ, আমাৰ যিটো এটা টেগলাইন আছে ৰেচপেক্ট ওমেনহুড, মহিলাক সন্মান কৰক, এই টেগলাইনৰ আণ্ডাৰতে আমি গোটেই কামখিনি কৰি আছোঁ। নাৰীক সন্মান জনোৱা এটা নিৰ্দিষ্ট দিনত আবদ্ধ নহয় যে আমি খালি এটা আন্তৰ্জাতিক নাৰী দিৱসতে নাৰীক সন্মান কৰিলোঁ, তেওঁলোকক লৈ অনুষ্ঠান কৰিলোঁ। আমি এইটো বিশ্বাস নকৰোঁ। আমি প্ৰতিদিন প্ৰতি মুহূৰ্তত আমি আমাৰ ক্ষুদ্ৰ সামৰ্থ্যত আমি যেনেকুৱা পাৰোঁ আমি এই মহিলা সবলীকৰণৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আনকি আমাৰ ব্যতিক্ৰমৰ 25জনৰ যি আমাৰ টীম আছে তাৰ ভিতৰত 18জনী ছোৱালী। তো আমি এইটো আমাৰ চেৰিটি বিগেন্স হোম, যে আমি বাহিৰত কথা পাতিলোঁ খালি এইটো নহয়, যে আমাৰ প্ৰতিটো ক্ষেত্ৰত আমি নাৰীক সন্মান জনোৱাৰ এইটো আমি কৰি গৈ আছোঁ। আৰু আমি ভাবোঁ এনেকুৱা প্লেটফৰ্মৰ পৰা তেওঁলোকক যদি আমি মানে অলপ হ'লেও তেওঁলোকক আমি আৰ্থিক, মানসিক বা তেওঁলোকৰ যদি আমি এটা স্বীকৃতি দিব পাৰোঁ, তেওঁলোকে যদি আগুৱাই যোৱাৰ কাৰণে তেওঁলোকক যদি অলপমান হ'লেও আমাৰ কিবা এটা কণ্ট্ৰিবিউশ্যন থাকে, তেনেহ'লেই আমাৰ এই গোটেই প্ৰচেষ্টাটো সফল হ'ব বুলি আমি ভাবোঁ।